নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। বিয়াৰ বতৰ আপোনালোকক বাৰু কোনোবাই বিয়ালৈ নিমন্ত্ৰণ দিছে নে নাই দিয়া কমেন্ট এটা কৰি জনাব। আজিকালি আকৌ বিয়া নিমন্ত্ৰণী পত্ৰ দিয়া সিস্টেমটো অকনমান বেলেগ। আগতে দৰাই ঘৰে ঘৰে গৈ নিমন্ত্ৰণ দিয়ে যে আমুক বছৰৰ আমুক তাৰিখৰ দিনাখন মোৰ বিয়া আপোনালোকে বিয়ালৈ যাব কিন্তু নগলে বেয়া পাম। কিন্তু আজিকালি সিস্টেমেটিক হৈছে বিয়াবিলাক। আজিকালি আপোনালোকক টাইম দি দিব যে বিয়া 2 বজাৰ পৰা আৰম্ভ হ'ব ৰাতি 12 বজালৈকে চলিব। বিয়া কোড হ'ব বলে আমুক স্থানত বিয়া হ'ব এখন আপোনালৈ কাগজ পঠাই দিব হোৱাটছআপৰ জৰিয়তে সেইখনে হৈ গ'ল বিয়া নিমন্ত্ৰণী পত্ৰ। আনকি আজিকালি ফোনটোও নকৰে যে বিয়ালৈ আহিবা দেই। আজিকালি কি কৰে হোৱাটছআপতে নিমন্ত্ৰণী পত্ৰ দি দিয়ে বিয়ালৈ নিমন্ত্ৰণ কৰিবৰ কাৰণে। এইটো আজিকালি এটা ট্ৰেডিশন হৈ পৰিছে কাৰণ চাওক আজিকালি মানুহৰ হাতত সময় ক'ৰ পৰা ইমান সময় নাই মানুহৰ হাতত। তো সেই কাৰণে নিমন্ত্ৰণী পত্ৰ ছপাই হোৱাটছআপত সকলোলৈকে বাপেকে ফৰৱাৰ্ড কৰি দিব যে বিয়ালৈ আহিবা ভাই মই আমুক তাৰিখৰ দিনাখন বিয়া পাতিছো। আজিকালি সিস্টেমবিলাক তেনেকুৱা ধৰণৰ হৈছে। তো আপোনালৈকো যদি তেনেকুৱা ধৰণৰ কোনোবাই নিমন্ত্ৰণী পত্ৰ কেতিয়াবা পঠাই পাইছে তেনেহলে চিন্তা নকৰিব আগলৈ এতিয়া লাহে লাহে মানুহবিলাকে তেনেকৈ বিয়া মতাটো হ'বগে। মানুহৰ ঘৰে ঘৰে গৈ কোনো আৰু বিয়া নামাতে। তো আপোনালোকৰ বাবে এটা খুবেই জৰুৰী খবৰ ওলাইছে বিয়াৰ বতৰ ভাই নিমন্ত্ৰণী পত্ৰ আপোনালোকলৈ আহিব পাৰে হোৱাটছআপৰ জৰিয়তে। তো ভিডিঅটো সম্পূৰ্ণকৈ চাই লওক নহলে আপোনাৰ মোবাইলটো সেটআপ ইণ্ডিয়া লিমিটেড আপোনাৰ মোবাইলত যি বিলাক বস্তু আছে সমস্ত বস্তু ক্ৰ্যাশ হৈ যাব পাৰে, সমস্ত বস্তু উৰি যাব পাৰে, সমস্ত বস্তু কোনো এজন স্কেমাৰৰ হাতত গৈ থাকিবগে পাৰে। তো বিৰাট এটা ডাঙৰ খবৰ ওলাইছে ভিডিঅটো সম্পূৰ্ণকৈ চাই থাকিব। মই শ্ৰী পাঞ্জিত গগৈ আপোনালোকে চাই আছে আপু নিউজ আহক আৰম্ভ কৰো আজিৰ ভিডিঅ'। আগবাইছো আজিৰ খবৰটোৰ ফালে। তো খবৰটো দিয়াৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব। খবৰটো যদি ইনফৰমেটিভ যেন লাগে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাব। অসম পুলিচৰ তৰফৰ পৰা জনাইছে যে বৰ্তমান সময়ত কিছুমান এনেকুৱা স্কেমাৰ ওলাইছে যিবিলাক স্কেমাৰে নেকি বিয়ালৈ নিমন্ত্ৰণ জনাই মানুহক স্কেম কৰি আছে। বিয়ালৈ নিমন্ত্ৰণ জনাই পিনে মানুহক স্কেম কৰি আছে বুলি জনাইছে অসম পুলিচৰ তৰফৰ পৰা। এই কথাটো মই কোৱা নাই, এইটো অসম পুলিচৰ তৰফৰ পৰা জনাইছে। আৰু অসম পুলিচে এই কাৰণে জনাইছে কাৰণ তেওঁলোকৰ ওচৰত হয়তো তেনেকুৱা ধৰণৰ কেছ ৰেজিষ্টাৰ্ড হৈছে বৰ্তমান সময়ত। কোনোবাই বিয়ালৈ মাতিছে, বিয়ালৈ মাতি তেওঁলোকৰ লগত স্কেম কৰি দিছে। তো সেই কাৰণে হয়তো তেওঁলোকে এই কথাটো আপোনালোকক জনাইছে, সকলোকে জনাইছে যে বিয়ালৈ যদি কোনোবাই নিমন্ত্ৰণ দিয়ে তেন্তে সাৱধান। মানে ঘটনাটো হয় কি বিয়ালৈ মাতি আপোনাক কেনেকৈ স্কেম কৰিব পাৰে। আপোনালৈ যদি কোনো লোকে বিয়াৰ নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰে, কোনো লোকে অচিনাকিয়ে হওক বা চিনাকিয়ে হওক কোনোবাই যদি বিয়াৰ নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰে আৰু সেইটো যদি PDF ফাইল হয় আপোনালোকে চাই ল'ব প্ৰথমতে যিখন নেকি বিয়াৰ নিমন্ত্ৰণী পত্ৰ পঠাব সেইখনত লাষ্টৰ ফালে মানে কোনো এটা বস্তু যেতিয়া পঠাব তো বস্তুটো পঠালে শেষৰ ফাললৈ চাব আপোনালোকে PDF বা APK বুলি লিখা থাকে নেকি বোলে wedding invitation .pdf বা .apk বুলি লিখা থাকে নেকি আপোনালোকে ভালদৰে নিমন্ত্ৰণী পত্ৰখন চাব। যদি দেখে যে PDF বা APK বুলি থাকে তেনেহলে লগে লগে সেই ইনভিটেশনখন আপোনাৰ মোবাইলৰ পৰা ডিলিট কৰি দিব। সেই যি নেকি ইনভিটেশনখন কোনোবাই আপোনাক পঠাব সেই ইনভিটেশনখনতে সোমাই থাকে ভাইৰাছ। যেতিয়া আপুনি ডাউনলোড কৰিব, ডাউনলোড কৰাৰ লগে মানে যেতিয়া চাবৰ কাৰণে ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে অটোমেটিক্যালি আপোনাৰ মোবাইলত এটা এপছ ইনষ্টল হৈ যাব। আৰু সেই এপছটো আপুনি বিচাৰি নাপায়, যিমানেই বিচাৰক কিয় আপোনাৰ মোবাইলত সেই এপছটো কেতিয়াও বিচাৰি নাপায়। সেই এপছটোৱে কি কৰিব আপুনি আপোনাৰ মোবাইলত যিমানখিনি বস্তু ৰাখিছে গোটেই বস্তুখিনি সি কপি কৰি ল'ব। আপোনাৰ বেংকৰ একাউণ্টৰ ডিটেইলছ, আপোনাৰ হোৱাটছআপ নাম্বাৰ, আপোনাৰ গুগল পে যিমান যি আছে সকলোবিলাক তেওঁলোকে কি কৰিব কপি কৰি ল'ব। আৰু কপি কৰি তাৰ পাছত আপোনাৰ একাউণ্টৰ পৰা সৰলকি কৰিব পইচা, আপোনাৰ হোৱাটছআপ হেক কৰিব। আপোনাৰ হোৱাটছআপ হেক কৰি আপোনাৰ হোৱাটছআপত যিমানবিলাক নাম্বাৰ আছে সকলোলৈকে আপোনাৰ বিয়াৰ ইনভিটেশন পঠাব। তো সেই বন্ধুসকলেওতো মানে ভাবিব যে আপোনাৰ বিয়া বুলি, আপোনাৰ বিয়াৰ ইনভিটেশন পঠাইছে বুলি। তো তেওঁলোকেও ক্লিক কৰিব, তেওঁলোকৰ মোবাইলো হেক হৈ যাব। তাৰ পাছত তেওঁলোকৰ হোৱাটছআপৰ যিমানবিলাক মোবাইল নাম্বাৰ আছে সকলোলৈকে আকৌ তেখেতৰ জৰিয়তে পঠাই দিব। মানে এক প্ৰকাৰ ক'বলৈ গ'লে সাৰ্কুলেশন হৈ ফুৰে, ঘূৰি ফুৰে গোটেই বস্তুটো ভাইৰাছটো আৰু তাৰ পাছত সকলোৰে মোবাইল হেক কৰে। তো এই বস্তুটো স্প্লিট হ'বৰ কাৰণে বেছি সময় নালাগে। আপোনাৰ মোবাইল হেক কৰিলে, আপোনাৰ মোবাইল হেক কৰাৰ পাছত আপোনাৰ মোবাইলত যিমানবিলাক কন্টেক্ট আছিলে তেখেতলোকলৈ আপোনাৰ বিয়াৰ ইনভিটেশন দি দিলে। তেখেতলোকে ওপেন কৰিলে বিয়াৰ ইনভিটেশন কাৰ্ডখন, ওপেন কৰাৰ লগে লগে তেখেতলোকৰ মোবাইলত যিমানখিনি হোৱাটছআপ নম্বৰ আছে সেইখিনিলে গুচি গ'ল সেই মেছেজটো। মানে তেনেকুৱা ধৰণৰ সিস্টেম কৰে তেওঁলোকে। তো সেইবাবে আপোনালৈ যদি কোনোবাই তেনেকুৱা PDF বা APK পঠায় ভুলতেও আপোনালোকে ক্লিক নকৰিব, লগলগ ডিলিট কৰিব। যদি আপোনালোকে
ফটো পায় ফটো পালে চাব পাৰে কোনোবাই ফটো পঠায় বিয়াৰ ইনভিটেশ্যনৰ তো চাব পাৰে যে ঠিক আছে যদি দেখে বোলে নহয় PDF পঠাইছে নহয় বোলে আপোনাৰ মোবাইলত APK ফাইল পঠাইছে ভুলতেও আপোনালোকে কিন্তু ইনষ্টল নকৰিব আৰু পৰাপক্ষত আজিকালি কি কৰিব আপোনালোকে মোবাইলত দুটা সেটিংস পায় অটো ডাউনলোড বুলি WhatsAppত তো সেইকেইটা আপোনালোকে পাৰিলে অফ কৰি ৰাখিব নহলে কি হয় আপোনাৰ কোনোবাই কিবা পঠোৱাৰ লগে লগে অটোমেটিকলি ডাউনলোড হৈ যায় তো ডাউনলোড হৈ গলে সেটআপ ইন্ডিয়া লিমিটেড আপোনালোকে কি কৰিব সেই কাৰণে অটো ডাউনলোড সিস্টেমটো অফ কৰি ৰাখিব তেতিয়া আপোনালোকে অকণমান বিপদৰ পৰা বাচিব পাৰে বাৰু যি কি নহওক আপোনালোকে কোনোবাই এই বৰ্ষত বিয়াৰ ইনভিটেশ্যন দিছিলে নাই এতিয়া কমেন্ট এটা কৰি জনাব মোলৈ আহিছিলে বাৰু খাবলৈ গৈছিল বিয়াখন তো আজিকালি মানে সিস্টেম হৈ গৈছে এইটো বিয়াৰ মানুহ ঘৰে ঘৰে নেমাতে কাৰ্ড দি দিয়ে WhatsAppত যে আহিবা ভাই মোৰ বিয়া আছে তো বন্ধু বান্ধৱী গল বস আজি ভিডিও জনাবলৈ খবৰ ইমানটোৱে আছিল খবৰটো জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ খালি ভিডিও আমি কিছু ধন্যবাদ জয়